নমস্কাৰ অন্য এটা ব্লগলৈ মই সকলোকে স্বাগতম জনালোঁ। আজিকালি মাতৃসকলে সন্তান জন্মৰ কষ্ট বা সেই সময়ৰ যি অনুভৱ সেইটো নাপায়, কাৰণ আজিকালি উন্নত টেকন'লজিৰ কাৰণে সকলোৱে চিজাৰ কৰে। কিন্তু এটা কথা, চিজাৰ কৰিলে দুটা সন্তানতকৈ বেছি সন্তান জন্ম দিয়া সম্ভৱ নহয়, বা এটাতে আৰু আন এটা কথা ভাবিবলৈও আজিৰ দিনত ভয়। কিন্তু অকলশৰীয়া সন্তান এটাই সেই অভাৱ অনুভৱ কৰে। মোৰ বেটীয়ে ভণ্টি ল'ৰাটো যদি পায় তাইক আৰু একোৱেই নালাগে, না তাই শুব বিচাৰিব না খাব বিচাৰিব, অকল তাক মানে ভাইটি ভাইটি কৰি তাৰ লগতেই ব্যস্ত থাকে। তেতিয়া ভাবোঁ হয় আচলতে সৰু ল'ৰা ছোৱালী বুলি নহয়, এটা সন্তানে নিজৰ বয়সৰ বা 2-1 ডাঙৰ বা সৰু ল'ৰাকে তেওঁলোকে সংগ হিচাপে ভাল পায়। আৰু যি কি নহওক, তাই যেতিয়া গাভৰু হ'ব তেতিয়া নিশ্চয় এটা ছাপৰ্টৰ দৰকাৰ হ'ব। বাৰু যি কি নহওক, আপোনালোকে কুশলে আছে নহয়, মংগলে আছে, তেন্তে আজি মই ভিডিঅ'টোত আনদিনাৰ দৰে সংযোগ কৰিম। মোৰ এই বেটী টোপনি গ'ল, তাই আৰু দেহা মানুহ ভণ্টি ল'ৰা, সিহঁতৰ দুটা খেলাৰ মুহূৰ্ত, ধুনীয়া সিহঁতে উমলা মুহূৰ্ত, ফূৰ্তি কৰি থকা মুহূৰ্তৰ কেইটামান মই ভিডিঅ' ক্লিপ মই থৈ দিছোঁ মোৰ মোবাইলত, আৰু সেইবোৰ ডিলিট কৰিব লাগিব এতিয়া, যিহেতু সিহঁতে ডাঙৰ হৈ আহিছে। গতিকে এইবাৰতো সিহঁতে বহুত ফূৰ্তি কৰিলে, কিন্তু মোৰ স্পেচৰ কাৰণে মই সেইবোৰ মানে এনেকৈ ভিডিঅ' কৰা নহ'ল। গতিকে ভাবিছোঁ সেই আগৰ ভিডিঅ' ক্লিপবিলাক মই সংযোগ কৰি এটা ব্লগ বনাই থৈ দিওঁ, তাৰপিছত বাকীখিনি মই ভিডিঅ' কৰি থাকিম। তেতিয়াহ'লে আপোনালোকে কুশলে আছে মংগলে আছে নিশ্চয়, সময় পালে মোৰ ভিডিঅ'বোৰ চাব দেই। বেটা আৰু বেটি গৰমত, ইমান গৰম মানে দুইটাকে ওপৰত লৈ আহিছোঁ। এটাই পানী খেলিছে, বদমাছ কৰি আছে। এইটো আমাৰ পোৱালি বদমাছ শিকিছা ন, শিকি লোৱা দেই, বদমাছ শিকি লোৱা ভালকৈ দেউতা। Kecil-kecil ni. Bukan jauh. এটা কথা লক্ষ্য কৰিছোঁ দেই, আমাৰ অকল পোৱালীয়ে বুলিয়ে নহয়, এনে সৰু ল'ৰাবিলাকতো প্ৰায় মোবাইলটোৰ কাৰণে বা মোবাইলটোৰ লগতে বিজি থাকে, সিহঁতক মোবাইলটো দিলে আৰু একো নালাগে। কিন্তু এই পোৱালীজনীয়ে বাৰু কি জানে, তাই মানে কি প্ৰথমতে এইখিনিত আছিলে, তাৰপিছত এইখিনিতে চুঁচৰি মোবাইলটো ওচৰলৈ গ'ল। ইমান বস্তু আছে, তাই সেইটো একো নলয়। তাৰপিছত ইয়াতে শুই আছিলে, মাহীয়েকে মাতিছে, তাই মাহীয়েকলে চোৱা নাই, কেনেবাকৈ সেই মোবাইলটোলৈ চকু পৰিলে, তাই মোবাইলটো ওচৰলৈ গৈছে, তাৰপৰা মাহীয়েকে এতিয়া লৈছে। মানে কি বস্তু নাজানে, আৰু মোবাইলটো যদি পায় নহয়, তাই মানে কি কয়, সেইটো খাই থাকিব, একো নাকান্দেও, একো মাককো নিবিচাৰে। এইয়া ৰাতিপুৱাই আমাৰ দাদা পালেহি। কি লৈ আহিছ? হোমৱৰ্ক কৰিবি নেকি? ফটা চিটা যে এনেকৈ ফালনে? চানা দিবলৈ ফালিলি নেকি? চাওঁ কেনেকুৱা হোমৱৰ্ক কৰিবি নেকি? এতিয়া কিতাপ ক'ত? কিতাপ নাই যে, এইখনৰ পৰা কৰিব লাগিব। মায়ে পঠাই দিছে নেকি? মায়ে পঠাই দিছে। তোমালোকে দুইটাই খেলি থাকা দেই, দেউতা খেলি থাকা দাদাৰ লগত ধুনুকে। মই কাম বন কৰি তোমাৰ কাৰণে কিবা এটা বনাই লওঁ, খোৱা বস্তু। চিপছ বেটি খাবলৈ খাই দিবা নেকি? বাবা বেলেগ খাইছে দেই, চাওঁ কি খাই থাক। Yummy. Yummy? Kerja dulu itu kerja? Kalau kamu kagak? Yummy. Kenapa? Kenapa? দাদা কোন নকয় তাই এতিয়া।
ৰামচন্দ্ৰই অলংকাৰ বুলি তেনেকুৱা আছে আৰু মই বহুত বিশেষ নাজানো বাৰু এইটো হয়তো জনা যদি কোনোবাই চাই আছে বহুত আমাৰ ঘৰত এয়া বিয়ানাম চবেই ভাল পায় চবেই বিয়ানাম শুনি আছে এয়া অল ফেমিলি মোক নাম নাযাবও পাৰে তাত মই একদম আৰু আমাৰ এই পোৱালিকেইটা একদম শুই আছে বাইক ভাইক একেবাৰে নক'বা আৰু খালি আপোনালোকৰ মনৰ আশীৰ্বাদ বিচাৰক তাৰ বাহিৰে একো নালাগে পুনতে গালা সেয়া কইনাৰ ঘৰৰ বিয়ানাম কইনাক সাজু কৰিবলৈ যিটো বিয়ানাম গোৱা মই কৈছোঁ না বাইক ভাইক মানে ইমান মিলে দুটা এয়া পূৰা ব্যস্ত ভিডিঅ' চোৱাত আৰু এতিয়া ৰাতি বাজিলে 12:30 এয়া ঘড়ী আৰু আমাৰ ঘৰত এতিয়া টিভি চলি আছে এতিয়া মোক কোৱা মই আগতে মই প্ৰশ্ন কৰিছিলোঁ যে এটা ল'ৰা হিচাপে ইমান ধুনীয়া আৰু আমাৰ শুওঁতে সদায় দেৰি হয় যোৰহাটত তোমাৰ ঘৰ আৰু সংগীত ক্ষেত্ৰখনত যোৰহাটৰ যোৱা ধৰি লোৱা ভাইটিক ইমান বুজি পায় তাই এইখিনিত শুই আছিলে মই ক'লোঁ কি ভাইটিৰ ওচৰলৈ যোৱা মানে ভিডিঅ' ফটো এখন ল'ব লৈছিলোঁ তাই ভাইকক ধৰিছেগৈ এতিয়া তাৰমানে এইটো বয়সত তাই এতিয়া 17 মাহ কমপ্লিট হ'ব গোটেইখিনিয়ে বুজি পায় আৰু ভাইকক ইমান ভাল পায় তাই শুই আছিলে শোৱাৰ পৰা মানে দেউতাকহঁতে ভাত খাবলৈ মানে হুলস্থুল কৰি আছে চবেই তাই উঠি আহিলে আৰু এয়া দুটাই খেলি আছে ভাইকৰ লগত তাই কিমান ফূৰ্তি কৰি থাকে আৰু এনেকৈ শুই আছে গোটেইকেইটা ভগৱানক এটাই প্ৰাৰ্থনা এতিয়া যিটো মৰম পিছলৈ যাতে সেইটোৱে থাকক বেটীৰ কিবা প্ৰব্লেম হ'লে সি চাওক সেয়া কিবা প্ৰব্লেম হ'লে বেটীয়ে চাওক তেনেকুৱা যেন হৈ থাকে এতিয়া ৰাতি কেইটা বাজিলে আৰু এই দুটা এতিয়ালৈকে খোৱা নাই ভাইটি গুড নাইট কৈ দিয়া গুড নাইট কৈ দিয়া এয়া এইটো বেয়া স্বভাৱ হৈছে দেই থুবেলটো গুড নাইট কৈ দিয়া বেটা বাবা কৈ দিয়া ভাইটিক বাবা কৈ দিয়া ৱা বাবা কৈ দিয়া ৱা ভাইটি কি নহয় ভাইটি বাবা এয়া গ'ল ভাইটি গ'ল তিতা ওচৰত গ'ল ভাইটি তুমি নাযাবা আকৌ আৰু সি দৰ্জাৰ ফালে মুখখন উলিয়াই চাই আছে আৰু এই আমাৰে আৰু এতিয়া যিহেতু 2 বছৰ হ'বৰে হ'ল বাৰু 17 মাহ কমপ্লিট 17 মাহ ভৰি দিব এতিয়া কিন্তু মই কাপোৰটো এতিয়াও দি থৈ দিওঁ কাৰণ হাগিছ নিপিন্ধাও বহুত গৰমো পৰিছে বিচনাততো পেচাব কৰি দিয়ে ন সেইটো কাৰণে মানে এনেকৈ কাপোৰ দি থৈ দিওঁ বেটি পৰি যাওঁ দৰ্জাখন মাৰি সি ওলাই গ'ল ভাইটিকে বলিয়া হৈ গৈছে যাবলৈ লাগে ৰাতি এতিয়া 1:30 বাজিলে আকৌ ভাইকৰ ওচৰলৈ যায় ক'ত যোৱা ভাইটি যোৱা শুব ঐ মোৰটো কেলে ধন মাৰি দিছা ইয়াতকৈ মাৰি দিছা ভাইটি নাযায় ভাইটি টুপু কৰিব গ'ল ভাইটি টুপু কৰিবলৈ গ'ল বিহু চাবা বিহু চাম দেই বিহু চাম এইটো মোবাইল বিহু চাবা দেই বিহু চাবা মোবাইলটো দেখাইহে শান্তি ভাইটি গুড নাইট ক'লে টুপু কৰিবলৈ গ'ল দেই ইমান ভাল পায় ভাইকক ভাইটি এতিয়া ৰাতি এতিয়া মোবাইলটো দেখুৱাইহে যদি তাইক মানে আঁতৰাব পাৰোঁ ভাইকৰ পৰা এইটো শ্বৰ্টছবিলাকে দি দিওঁ শ্বৰ্টছবিলাক চাই থাকে সেইটো তাই বিহু হ'ব দিয়া